হেল্ল', কি খবৰ সকলোৰে? আৰু আজি মোৰ অফ, মানে আজি মঙলবাৰ আৰু মই আজি ভাবিছোঁ দোকান নোখোলোঁ। তো সপ্তাহত এদিন মোকো ৰেষ্ট লাগে, সেইকাৰণে ভাবিছোঁ যে আজি ৰেষ্ট লোৱা যাওক। আৰু আজি মোৰ ওচৰত বহুত সময় আছিলে, সেইকাৰণে ভাবিলোঁ এটা সৰুকৈ শ্বৰ্ট এটা ভিডিঅ' লওঁ, বনাওঁ আৰু আপোনালোকৰ খবৰ খাতি লওঁ। আৰু আজি আচলতে 7 এপ্ৰিল কি হয় জানেনে? আজি তাৰিখত 1948ত ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন বোলা যিটো সংস্থাপন আছিলে, যিটো অৰ্গেনাইজেশ্যন আছিলে, সেইটো ফৰ্ম হৈছিলে, সেইটো বনা হৈছিলে। তাৰ মেইন উদ্দেশ্য আছিলে যিখিনি বেমাৰ কমিউনিকেবল বা নন কমিউনিকেবল যিখিনি ডিজিজেছ আছিলে সেইখিনিক ৰোধ কৰা। তাৰ আগত আচলতে মানুহৰ স্বাস্থ্যক লৈ পেলাই ইমান গুৰুত্ব দিয়া হোৱা নাছিলে। তেতিয়া বহুত মানুহ টিবি তেনেকুৱা ধৰণৰ সৰু সৰু বেমাৰতে মানুহ মৰি গৈছিল, কিন্তু এতিয়া বহুত ধৰণৰ বেমাৰ একেবাৰে এলিমিনেট হৈ গৈছে আৰু বহুত ধৰণৰ বেমাৰ তেওঁলোকে কমাব পাৰিছে বহুতখিনি ৰিচাৰ্চ এণ্ড R&D কৰি পেলাই। তাৰ মেইন কাৰণ হৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন আৰু তাৰ আণ্ডাৰত লোৱা কিছুমান অবজেক্টিভ, কিছুমান ক্ৰাইটেৰিয়া, কিছুমান ষ্টেপছ বা ইনিচিয়েটিভ বুলি ক'ব লাগিব। তেওঁলোকৰে অৱদানত আচলতে আজিৰ তাৰিখত আমি বহুত পৰিমাণে সুস্থ হৈ জীয়াই আছোঁ বুলি ক'ব লাগিব। এনেকুৱা নহয় যে সম্পূৰ্ণ তেওঁলোকৰে অৱদান, কিন্তু নিজৰো বেষ্ট প্ৰেক্টিচেছ কিছুমান লাগিব জীয়াই থাকিবৰ কাৰণে, যেনেকৈ য়োগা, মেডিটেশ্যন বা এক্সাৰচাইজ বা খোৱা পিন্ধাৰ যি ধৰণ বা লাইফষ্টাইল সেইখিনিটো ইম্পৰ্টেণ্ট হয় লগতে, কিন্তু তেনেকুৱা ধৰণৰ ইনিচিয়েটিভে আমাক সুস্থ ৰখাত সহায় কৰিছে। তো সেইকাৰণে 7 এপ্ৰিল যিটো তাৰিখ সেইটো ইম্পৰ্টেণ্ট, আমি জনাটো উচিত। চ' মই এতিয়া সৰুকৈ ভিডিঅ'টো ইয়াত শেষ হোৱাৰ আগত মই এটা সৰু দৃশ্য দেখাব খুজিছোঁ, য'ত আচলতে মই এটা সৰু দৃশ্য, এয়া চাওকচোন মোৰ ৰুমটোৰ পৰা এইটো ভিউ, মানে এইখন বাগান হয়, আমাৰ ঘৰৰ পাছফালে বাগান আছে, সেয়া জালান বাগান। এজোপা চাচি আমাৰ নহয়, এই তেওঁলোকৰ চাচি হয় এইটো, কিন্তু মোৰ এই গছজোপা চাই আচলতে খুব ভাল লাগে। মনটো বেয়া লাগিলে বা ভাল লাগিলেও মই ইয়াত বহি পেলাই অকণমান দেৰি স্পেণ্ড কৰোঁ, দিনটো কোনোবা এটা সময় উলিয়াই মই বহোঁ, ভাল লাগে মোৰ। আৰু এইটো ৰাস্তা, পাছফালে ৰাস্তা এটাও আছে আমাৰ, এইফালে বাগান ফালে যাব পাৰি। তো এনেকৈ আচলতে মেণ্টেল হেল্থ বা ফিজিকেল হেল্থৰ কাৰণে আমিতো এক্সাৰচাইজ কৰিব লাগিব বা ডাইট মেইনটেইন কৰিব লাগিব, কিন্তু মেণ্টেল হেল্থৰ কাৰণে বা অকণমান সময় নিজকে দিবৰ কাৰণে এনেকুৱা ধৰণৰ এটা পৰিৱেশ লাগে। যদিও এই ভিউটো মানে শ্বিলং টাইপ বা অৰুণাচলৰ নিচিনা নহয়, কিন্তু গোলাঘাট বেঙেনাখোৱাত মই ৰুমটোত বহি পেলাই অকণমান সময়ৰ কাৰণে জিৰাবৰ কাৰণে এইখন আচলতে মোৰ কাৰণে সৰগ টাইপ লাগে, ছাফিচিয়েণ্ট মোৰ কাৰণে। তো আপোনালোকৰ কেনেকুৱা লাগে জনাব।